নমস্কাৰ সকলকে স্বাগতম জনাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজ লৈ আজিৰ ভিডিঅটো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ভাল খবৰ লেটেষ্ট আপডেট আহি পৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা পঞ্জীয়ন নম্বৰ 180799 affiliated to C2 All Indian Federation of Anganwadi Worker and Helper তৰফৰ পৰা অমল ভৱন চানমাৰী কলনী পূব নিজৰ পৰা গুৱাহাটী 781003 তাৰিখ 12/1/2024 তাৰিখত এইটো প্ৰকাশ পাইছে প্ৰসংগ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধিকে ধৰি অংগনবাড়ী কৰ্মী সহায়িকাৰ যিবোৰ দাবী আছিল সেই প্ৰসংগত এইবাৰ মুখ্যমন্ত্ৰীক লগ কৰিব অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই কি কৈছে হবিশেষ আপোনালোকক এইটো ভিডিঅ'ত জনোৱা হ'ব সো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিব প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এবাৰ মুখ্যমন্ত্ৰীলৈ অংগনবাড়ী কৰ্মী সহায়িকাৰ স্মাৰক পত্ৰ অসম চৰকাৰ দিছপুৰ গুৱাহাটী 6 বিষয় এবাৰ আবেদন কৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সাক্ষাৎ বিচাৰি আবেদন মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি আবেদন কৰিছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই আপোনালোকে ইতিমধ্যে গমে পাইছে আজি 2 বছৰ হল অংগনবাড়ী কৰ্মী সহায়িকা একেৰাহে ধাৰাবাহিকভাৱে ধৰ্ণা কাৰ্যসূচী আদিকে ধৰি বিভিন্ন ধৰণৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল চৰকাৰক কিন্তু চৰকাৰে আজিলৈকে কোনো আওকাণ কৰা নাই সঞ্চালকালয়ে বহুত আশা দিছে আৰু কৈছে যে আমাৰ বাজেট বনোৱা কাম চলি আছে বা বাজেট বনোৱা হৈছে আপোনালোকৰ মাননী বৃদ্ধি পাব কেতিয়া বৃদ্ধি পাব কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে উপনীত হোৱা নাই বা নিৰ্দিষ্টকৈ বা স্পষ্টকৈ কোনো কথাই সন্থাক বা অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা যেটো ইমান কষ্ট কৰে এই কষ্টৰ দুখ বুজি পোৱা নাই আৰু এবাৰো কোৱা নাই যে আপোনালোকৰ মাননী বৃদ্ধি কৰা হৈছে সো ইয়াতে যদি আপোনালোকে চাই সাক্ষাৎ বিচাৰি আবেদন কৰা হৈছে সন্থাৰ তৰফৰ পৰা মহাশয় সৰ্বনীয় নিবেদন এই যে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহু কষ্ট স্বীকাৰ কৰি ৰাজ্যখনৰ ৰাইজ তথা চৰকাৰৰ বহু বিভাগৰ কাম কাজত যুক্ত হৈ সেৱা আগবঢ়াই আহিছে সন্থাৰ তৰফৰ পৰা কয় যে আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহু কষ্ট কৰে বা ৰাজ্যখনৰ ৰাইজ তথা চৰকাৰৰ বিভিন্ন বিভাগৰ কাম কাজত এই অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই জড়িত বা যিকোনো ধৰণৰ কাম আপোনালোকৰ বিয়লৰ কামে হওক বা পোষণৰ কাম PMVBৰ কাম যি বহুত কেইটা কাম এগৰাকী অংগনবাড়ী কৰ্মীয়ে কৰে আৰু সেই উদ্দেশ্যৰে এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ বিচাৰি আবেদন কৰিছে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ইয়াৰ নিশ্চয় আপোনালোকে চাব পাৰিছে যে কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষই আজিলৈকে কৰ্মী আৰু সহায়িকাৰ সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰা নাই সন্থাই এইবাৰ ভাগৰি পৰিছে কিয়নো এতিয়ালৈকে চৰকাৰ তৰফৰ পৰা বা কৰ্তৃপক্ষ যিবিলাক বিভাগীয় আপোনালোকৰ কৰ্তৃপক্ষ আছে এতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাৰ কষ্ট বুজি পোৱা নাই আৰু এইটো সন্থাই দুখ প্ৰকাশ কৰিছে এই সম্পৰ্কত ৰাজ্যখনৰ মুৰব্বী হিচাপে আপোনাক সো আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ বিচাৰি এইবাৰ মুৰব্বী হিচাপে যে অসমৰ এগৰাকী মুৰব্বী যেটো মুখ্যমন্ত্ৰী আৰু এই মুৰব্বী হিচাপে আমাৰ কৰ্মী আৰু সহায়িকাই ভুগি থকা সমস্যাসমূহ অৱগত কৰিব বিচাৰি আপোনাৰ সাক্ষাৎ বিচাৰিছো আৰু এই কথা সন্থা ইতিমধ্যে এটা এপ্লিকেশন দিছে আৰু এপ্লিকেশনটো ইতিমধ্যে মোৰ হাতত আহি পৰিছে আৰু আশা কৰো আপোনাক সাক্ষাৎ কৰাৰ সুবিধাকণ দিব কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপোনাক যাতে লগ কৰিব পাৰো সেই আমাক সুবিধাখন দিয়ক আৰু ধন্যবাদ দিছে জয়মতী দাস মোবাইল নম্বৰ দিয়া হৈছে কন্টাক্ট নম্বৰ দিয়া হৈছে ইন্টাৰনেটৰ সাধাৰণ সম্পাদিকা সময় মোবাইল নম্বৰখন হাইড কৰি দিলো আপোনালোকৰ বাবে যাতে আপোনালোকে কোন ধৰণৰ কল কৰি বা প্ৰবলেম ফেস নহয় তাৰ কাৰণে মই মোবাইল নম্বৰ হাইড কৰি দিছো আৰু ইয়াত দেখা পাইছে ৰিসিভড বাই চিফ মিনিষ্টাৰ সো ইয়াতে কিবা লিখা আছে মই আপোনালোকক ভালকে দেখাব নোৱাৰিলো আৰু দিছপুৰ গুৱাহাটী 781006 এটো ৰিসিভ কৰা হৈছে বস্তুটো আৰু যেটো এপ্লিকেশনটো ৰিসিভ কৰা হৈছে ইয়াতে সিল মাৰি দিছে আৰু ইতিমধ্যে এই ৰিসিভখন হন্টাৰ গ্ৰুপত আপলোড কৰা হৈছে আপোনালোকক যিখিনি লেটেষ্ট আপডেট আহিছে মই আপোনালোকক জনাই দিলো যদি ভিডিওটো আপোনালোকে ভাল পাইছে তেন্তে ভিডিওটো আপোনালোকে বেছিকৈ শেয়াৰ কৰি দিব যাতে অন্য বাইদেউসকলে এইখিনি খবৰ শুনিব পাৰে যে
অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এবাৰ মুখ্যমন্ত্ৰী কাষ চাপিছে যেহেতু ৰাজ্যৰ যিবিলাক আপোনালোকৰ কৰ্তৃপক্ষ বিষয়া আছিল বিভাগীয় কৰ্তৃপক্ষ আছিল কোনো ধৰণৰ গুৰুত্ব নিদিয়া হল কাণ হাৰ নিদিয়া হল বাজেটৰ কথা ক'লে এনে এটা কৈ দিলে সো সেই কাৰণে এবাৰ মুখ্যমন্ত্ৰীক পোনে পোনে মুখ্যমন্ত্ৰীক লগ কৰাৰ বাবে এবাৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এপ্লিকেশ্যন দিছে আৰু এবাৰ মুখ্যমন্ত্ৰীক লগ কৰিব সো আপোনালোকৰ মাননী বৃদ্ধি হোৱাটো এবাৰ প্ৰায় নিশ্চিত যদি মুখ্যমন্ত্ৰীক ওচৰত যায়ও মুখ্যমন্ত্ৰী নিশ্চয় বুজি পাব কিয়নো অংগনবাড়ী কৰ্মী সহায়িকা এটা কাম কৰা নাই অংগনবাড়ী কৰ্মী সহায়িকা 5টা 6টা 10টা লৈকে কাম কৰিব লগা হৈছে ৰাতি 9টা লৈকেও কাম কৰিব লগা হৈছে ডিউটিৰ কোনো লিমিট নাই টাইম নাই যেতিয়া যিখন কাগজ দিব বা যেতিয়া যি কৰিব দিব তাকেই কৰিব লগা হৈছে সো এই ক্ষেত্ৰত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই দিশাহৰা হৈছে আৰু এবাৰ মুখ্যমন্ত্ৰী কাষ চাপিবলৈ বাধ্য হৈছে সো আজি ভিডিঅ' দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিল থেংক ইউ জয় অসম